নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়, বাল গংগাধৰ তিলক, স্বামী বিবেকানন্দ, আত্মাৰাম পাণ্ডুৰংগ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, চুতীয়াসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? শোণিতপুৰ, ডিমাপুৰ, স্বৰ্ণগিৰি, শদিয়া। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে স্বৰ্ণগিৰি। স্বৰ্ণগিৰি চুতীয়াসকলৰ প্ৰথম ৰাজধানী আছিল। পিছৰ প্ৰশ্ন, কাৰ শাসনকালত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল? নাছিৰুদ্দিন মেহমুদ, গজনীৰ মামুদ, আকবৰ, ঔৰংজেব। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নাছিৰুদ্দিন মেহমুদ। নাছিৰুদ্দিন মেহমুদৰ শাসনকালত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল। ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? 1826 চনত, 1942 চনত, 1841 চনত, 1943 চনত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1942 চনত। 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। কাৰ শাসনকালত তুলসী দাসে ৰামচৰিতমানস ৰচনা কৰিছিল? আকবৰ, হুমায়ুন, বাবৰ, ঔৰংজেব। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আকবৰৰ শাসনকালত। আকবৰৰ শাসনকালত তুলসী দাসে ৰামচৰিতমানস ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন, ভাৰতৰ কোন ঠাইত প্ৰথমটো ব্ৰিটিছ প্ৰেচিডেন্সি স্থাপন কৰা হৈছিল? চুৰাট, পোৰবন্দৰ, বম্বে, কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চুৰাটত ভাৰতৰ প্ৰথমটো ব্ৰিটিছ প্ৰেচিডেন্সি স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্ন, ভাৰতৰ কোন ঠাইত প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল? মুম্বাই, তেলেংগানা, চেন্নাই, কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কলকাতাত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। পিছৰ প্ৰশ্ন, ভাস্কো দা গামাই কিমান চনত ভাৰতীয় সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? 1498 চনত, 1478 চনত, 1598 চনত, 1599 চনত। শুদ্ধ উত্তৰটি হৈছে 1498 চনত ভাস্কো দা গামাই ভাৰতীয় সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল। পিছৰ প্ৰশ্ন, গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? শ্বেৰশ্বাহ ছুৰী, আবুল কাছেম ফজলুল, ৰত্নাকৰদেৱ, বিদ্যাধৰ। শুদ্ধ উত্তৰটি হৈছে শ্বেৰশ্বাহ ছুৰীয়ে গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, তানচেন কাৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল? বাবৰ, আকবৰ, চন্দ্ৰগুপ্ত মৌৰ্য, কনিষ্ক। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আকবৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল তানচেন। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, পিছলাপৰীয়া ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল? কোচ আহোম, আহোম কছাৰী, কোচ কছাৰী, খাচী কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কোচ আৰু আহোমৰ মাজত পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, হলদিঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1556 চনত, 1546 চনত, 1576 চনত, 1578 চনত। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1576 চনত হলদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।